Hello everyone, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। ইমান গৰম পৰিছে আৰু গৰমত অন্য একো খাবলৈ মন নাযায়, কিবা নিৰামিষ টেঙা জোল এনেকুৱাই খাবলৈ মন যায়। সেইকাৰণে যোৱাকালি বজাৰৰ পৰা ঔটেঙা লৈ আহিছে, ঔটেঙা খাবলৈ মন গৈ আছিলে। পিছে কলি ঔটেঙা খাই ভাল নাপায়, কিন্তু মই আনিব পৰা কাৰণে আনিছে আৰু এটা। এতিয়া ঔটেঙাৰে এখন দালি বনাম আৰু এতিয়া ঔটেঙা কাটি ৰেডি কৰি থৈছোঁ আৰু দালিও তিয়াই ৰাখিছোঁ। এতিয়া তাকে বনাব লৈছোঁ। এনেদৰে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু দিনটো কিনো কৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰি যাম। আৰু গৰম আপোনালোকৰ ফালে কেনে দিছে জনাবচোন। ইয়াতে বহুত গৰম হৈছে আৰু গৰমৰ কাৰণে অকণমান ফেনৰ তলৰ পৰা আঁতৰি যাবই নোৱাৰে। পাকঘৰত গ'লেতো ঘামি জামি অৱস্থা বেয়াই হৈ যায়। তথাপিতো আৰু বনাবতো লাগিবই, সেইকাৰণে এতিয়া বনাব লৈছোঁ টেঙা জোল। আহক চাওঁ কেনেকৈ বনাওঁ আৰু কি বনাওঁ। এয়া ঔটেঙা কাটি ৰেডি কৰি লৈছোঁ মই, আৰু এতিয়া প্ৰথম খাইছোঁ এইবাৰৰ ঔটেঙা এইটো। আৰু আনফালে মই ইয়াত দালি তিয়াই ৰাখিছোঁ, মচুৰ দালি আৰু মগু দালি মিক্স কৰি বনাম বুলি ভাবিছোঁ। সেইকাৰণে মচুৰ দালি আৰু মগু দালি মিক্স কৰি থৈছোঁ। আৰু একেবাৰে বনাই কৰি হোৱাৰ পিছত মই আপোনালোকক দেখাইছোঁ। এয়া আজি ঔটেঙা দিয়া দালি ধুনীয়াকৈ বনাই হৈ গ'ল। এতিয়া মই আজি থালিখনত কি লৈছোঁ দেখাইছোঁ। এয়া ভাতকেৰেলা আলু ভাজি, বেঙেনা ভাজি, ভাত আৰু লগতে ঔটেঙা দিয়া দালি। এনেদৰে আজি পুৱাৰ সাজ ৰেডি কৰি লৈছোঁ। এতিয়া খোৱাৰহে কথা আৰু। এওঁক দিছোঁ প্ৰথমতে, এওঁৰ কাৰণে ৰেডি কৰিছোঁ। মই বেঙেনা ভাজি নাখাওঁ, এওঁকেই বনাই দিছোঁ। খাই কৰি হোৱাৰ পিছত দুপৰীয়া সময়ত কিবা এটা খাবলৈ মন গ'ল আৰু সেইকাৰণে প্লাম লৈছোঁ খাবলৈ। এনেকৈ প্লাম অনা আছিলে, দাদাহঁতে আনিছিলে। প্লাম ৰেডি কৰি লৈছোঁ কাটি, আৰু লগত অকণমান ক'লা নিমখ লৈছোঁ। এনেকৈ কাটি দিলে আমাৰ ৰ'জেও খাই ভাল পায় আৰু তাইৰ লগতে ময়ো দুপিচমান খাম। তাইক এতিয়া কাটি দিছোঁ খাবলৈ। আৰু তায়ে মই আজি বিচনাখনত শুই লুডু খেলিলোঁ। দাদা বৌটো গুচিয়ে গ'ল, তাই মোৰ লগত আছে এতিয়া। তাই মই ধুনীয়াকৈ লুডু খেলি এইখিনি খাম। কেনেকুৱা? প্লাম খাই হোৱাৰ পিছত কি কৰি আছে চাওকচোন। এই গৰমত পুতলাটো লৈছে আৰু পেহাকৰ ভাগৰ গামোচা এইখিনি লৈ লৈছে, আৰু এতিয়া চাদৰ মেখেলা পিন্ধি খেলি আছে। তাই খেলি আছে, মই বহি আছোঁ। ধুনীয়াকৈ এনেকৈ নিজে সাজি কৰি লয় আৰু এনেকৈ খেলি থাকে। এনেকৈ খেলিবলৈ পালে আৰু একো নালাগে, ইমান আমনি নকৰে আৰু। দেখিছেনে কি ধুনীয়াকৈ সাজি কৰি লৈছে, চাদৰ মেখেলা পিন্ধিছে গামোচা দি। আৰু মই ভাবিলোঁ স্মৃতি হিচাপে থাকি যাব, তাইক ভিডিঅ' কৰি ৰাখোঁ। তাৰপিছত সন্ধিয়া সময়ত আমি দুজনী গ'লোঁ খোজকাঢ়িবলৈ। আমি খোজকাঢ়িবলৈ গৈছোঁ, আৰু এই জেতুকাজোপা চাওকচোন, লাইটটোৰ ওচৰত কি ধুনীয়া দেখিছে। সেইকাৰণে ভাবিলোঁ অকণ ভিডিঅ' কৰি ৰাখোঁ। আৰু আজি হ'ল নেক্সট ডে'। আজি ৰ'জ ঘৰলৈ যাবগৈ। এতিয়া তাই যাবলৈ ওলাই ৰেডি হৈ গ'ল। স্কাৰ্ট টপযোৰ কেনেকুৱা লাগিছে মই আনি দিছোঁ তাইক, আৰু তাইক পিন্ধোতে ভালো লাগিছে দেখিবলৈ। এতিয়া তাই যাবলৈ লৈছে। আমি ৰ'জে মই পাই গ'লো। সেইজনী ৰ'জ হাই কৈ দিয়া। ৰ'জক ঘৰত থৈ আহিলে, আৰু আহোঁতে চাওকচোন কি আনিছে। কাজি নেমু, বেঙেনা। ঘৰত লগা ন? তিতা কেৰেলা, কোমোৰা কলি আৰু ভাত কেৰেলা। ঢেকীয়া, এইটো পকা তিয়ঁহ। কি শাক জানো, শুকলতি, কঁঠাল গুটি, পিৰালি পালেং, আৰু মধুৰিআম। কিমানখিনি বস্তু ঘৰলৈ যাওঁতে লৈ আহিছে।
ঘৰৰ পৰাতো বহুতখিনি পাচলি দিছে আৰু এওঁ আহোঁতে সোমাই আহিছে বাহঁতৰ ঘৰৰ পৰাও এয়া নেমু দেখিছে নহয় কিমান সোপা দি পঠাইছে আৰু এয়া এওঁ লৈ আহিছে চানা আৰু মই ওপৰতে অকণমান পিঁয়াজ কাটি লৈছোঁ মানে তেওঁ পিঁয়াজ নিদিয়াকৈ আনিলে সেইকাৰণে পিঁয়াজ কাটি লৈছোঁ আৰু লোকেল চিকেনো আনিছিলে নিজে বনালে এয়া বইল আজি বইল খাবলৈ মন গ'ল সেইকাৰণে বইল বনাইছে এয়া লোকেল চিকেন বইল আৰু এনেদৰে আজি ৰাতিৰ সাজ খাবলৈ লৈছোঁ বহুত দিনৰ পিছত আমি লোকেল চিকেন বইল খাইছোঁ আজি মানে 6-7 মাহমান হ'ল তাৰপিছতহে আজি বইল খাইছোঁ আৰু শেষত এওঁ আনি দিয়া দুটা ফ্ৰক দেখাব লৈছোঁ গৰমত পিন্ধিবৰ কাৰণে তেওঁ কটনৰ ফ্ৰক দুটা আনি দিছিলে এই দুটা ধুনীয়াই আনিছে আৰু ভালো পিন্ধিবলৈ গৰমত সেইকাৰণে এই দুটা মই আপোনালোকৰ লগত দেখালোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই